ভ্রমণ করেছি এটার মেইন উদ্দেশ্যটা কি আছে আপনি জানেন যে আমার বরাক উপত্যকা মিজোরাম আর ত্রিপুরা ই আমার মেঘালয়ে আহিব লাগে জুৱাই শ্বিলং আছে আৰু আমাৰ অল্টাৰনেটিভ হ'ল যে আমাৰ হাফলং ৰোড যিটো আছে এই হাফলং ৰোড ইয়াতে আমি দেখি পাইছোঁ যে যি কাম চলি আছে কামৰ যি প্ৰগ্ৰেছ সেই প্ৰগ্ৰেছ লৈ আজি আমি ডিমা হাছাও অট'নমাছ কাউন্সিলৰ CM দেৱলাল গাৰ্লছা ডাঙৰীয়াক লৈ আমাৰ জিলা আয়ুক্ত ডিমা হাছাও জিলা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট NHI PWD ৰেভিনিউ ডিপাৰ্টমেণ্ট চবৰ লগত আমি বহি কথা পাতিছোঁ যে এই যে বাৰিষা আমাৰ এক্সিষ্টিং যি ৰোডটো আছে ঝাটিংগা টু হাৰাংগা যাওঁ এই যাতে আমি অলপ মেইনটেইন কৰি বাৰিষাটো যাতে আমি পাৰ কৰিব পাৰোঁ সেইকাৰণে আমি আজি বহিছিলোঁ অহা 1-2 দিনৰ ভিতৰতে কাম আৰম্ভ হ'ল যাতে মেইনটেনেন্সৰ কামবোৰ যিটো আছে মেইনটেনেন্সৰ কামবোৰ আমি কৰি ৰাস্তাটো স্মুথ ৰাখিব পাৰোঁ লগে আমাৰ যে ইষ্ট ৱেষ্টৰ কামটো চলি আছে নিৰিম বাংলো টু আমাৰ হাৰাংগা যাওক নেকি তো নিৰিম বাংলোৰ পৰা ঝাটিংগালৈ এতিয়ালৈ অলমষ্ট কমপ্লিট হৈছে আৰু ঝাটিংগাৰ পৰা যিটো আছে আমাৰ হাৰাংগা জলৈকে সেই ৰাস্তাটো আমি আজি পৰিদৰ্শন কৰিছোঁ আৰু তেওঁলোকে আগত যেনেকৈ কমিটমেণ্ট আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰ কৈছে যে জানুৱাৰী 2026-ৰ ভিতৰত এই যে ইষ্ট ৱেষ্ট কৰিডৰ আমাৰ যে ঝাটিংগা টু হাৰাংগাজৰ যে পাৰ্টটো আছে এইটো কমপ্লিট হ'ব আৰু আমি ইজিলি ইয়াৰ পৰা শিলচৰৰ পৰা বৰাক উপত্যকাৰ পৰা আমি এই ৰাস্তা দি আমি গুৱাহাটী যাব পাৰোঁ সেই কামবোৰ আজি প্ৰদৰ্শন কৰিছোঁ আৰু NHI PWD চবক লগ লাগি এটা টিম হিচাপে যাতে কাউন্সিল সবে টিম লৈ যাতে কামবিলাক সোনকালে আগুৱাই লৈ যাব পাৰে সেইকাৰণে আমি আজি বৈঠক কৰিছোঁ আৰু পৰিদৰ্শন কৰিছোঁ ইষ্ট ৱেষ্ট কৰিডৰ আমাৰ বৰাকবেলিৰ লগত কানেক্টিভিটি এই পাৰ্টিকুলাৰ এৰিয়াটোই মানে শেষ হ'লে আমাৰ ইষ্ট ৱেষ্ট কৰিডৰটো কমপ্লিট হৈ যাব হ্যাঁ আমাৰ শিলচৰৰ পৰা নগাঁওলৈকে যিটো আছে অলমষ্ট এইটো কমপ্লিট হৈ গৈছে আমাৰ এই যে ষ্টেজ এতিয়া কাম যিটো বাকী আছে আপুনি জানে 26 কিলোমিটাৰ যিটো 49 কিলোমিটাৰ আছিলে নিৰিম বাংলো টু আমাৰ হাৰাংগাজৰ পৰা এনাদাৰ 26 কিলোমিটাৰ আছিলে বালাচৰা এইটো অলৰেডি কমপ্লিট হ'ল আৰু এতিয়া আমাৰ বাকী আছে যিটো হাৰাংগাজৰ পৰা ঝাটিংগালৈকে আৰু তাৰ মাজত 10 কিলোমিটাৰ তেওঁলোকে অলৰেডি থ্ৰু কৰিছে 16 কিলোমিটাৰ যি কাম চলি আছে তাতে আমি দেখিলোঁ যে যি ব্ৰিজৰ কাম আছিলে ৰাস্তাৰ কাম আছিলে এইবিলাকো তেওঁলোক অলমষ্ট শেষৰ পথে আছে আৰু আমি বিশ্বাস কৰোঁ যে জানুৱাৰী 2026-ৰ ভিতৰত এই কাম ৰাস্তাটো সম্পূৰ্ণ ৰূপ ল'ব আচ্ছা স্যার এই যে খালি এতিয়া যে এই আপুনি যেনেকুৱা কৈছে জানুৱাৰীৰ ভিতৰত ৰাস্তাটো কমপ্লিট হ'ব এইটোতো খাটাং হ'বই আমি যেনেকুৱা দেখা পাইছোঁ যে যিমান দ্ৰুতগতিত কাম চলি আছে কিন্তু এই যে পাৰ্টিকুলাৰ এৰিয়া যিটো আমাৰ ঝাটিংগা টু হাৰাংগা যাওঁ নকম আমি এইটো মেংগ্ৰলৈকে যিটো এৰিয়াটোত যে এই বাৰিষাৰ ছিজনত কষ্ট হয় বা এইটোৰ কাৰণেই ভুগিব লগা হয় সেইটোৰ সমাধানটো মানে আপুনি কিভাবে অতি জলদি তো আপোনালোকে সমাধান কৰিব পাৰিব এই ৰাস্তাটো আমি দেখা পাইছোঁ যে এই বাৰিষাত বন্ধ হোৱা নাই এই আমাৰ যে এদিন আগত যে বাৰিষা হৈ গ'ল তাতে বহুত বৰষুণ হৈছে কিন্তু তাৰ পিছতো বন্ধ হোৱা নাই দুদিন খালি হেভি ভেহিকেলৰ কাৰণে দুদিন এইটো বন্ধ কৰি ৰখা হৈছিলে LMB লাইট ভেহিকেল এইবিলাক গৈছে আৰু এই বাৰিষাৰ সময়ত যাতে ডাঙৰ গাড়ীও যাব পাৰে ট্ৰাকবোৰো যাতে যাব পাৰে সেইকাৰণে আজি আমি বহি কথা পাতিছোঁ যে PWD ডিপাৰ্টমেণ্টে এইটো যি কাম আছে এই কামবিলাক তেওঁলোক কৰিব কাৰ ৰাস্তা কি সেইটো বেলেগ কথা কিন্তু PWD ডিপাৰ্টমেণ্টে আজি আয়ুক্তগৰাকী আমাৰ দেৱলাল গাৰ্লছা ডাঙৰীয়া চবে আমি কথা পাতিছোঁ PWD ডিপাৰ্টমেণ্টৰ লিড লৈ থ্ৰু হ'ব যি ছাপোৰ্ট কৰিব লাগে যিটো আছে NHI তেওঁলোকে ছাপোৰ্ট কৰিব আমাৰ ইয়াৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা কাউন্সিলৰ পৰা যি সহায় কৰিব লাগে সহায় কৰিব যাতে আমি ছেপ্টেম্বৰলৈকে যাতে ৰাস্তাটো বন্ধ নহয় ৰাস্তাটো একদম যাতে ট্ৰাফিক মুভমেণ্টটো যাতে ভালকৈ হৈ থাকে থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত